ফোন এটা আছে কুকুৰীহঁতে মোক ৰেহাই নিদিয়ে কি বুলি কয় ফাল্টু ফোন কৰি থাকে মোলৈ মই ভাইৰেল হ'ব পাৰোঁ মই কাৰোবাৰ ধন টকা পইচা খাই ভাইৰেল হোৱা নাই নিদিব জেগালৈকে আকৌ কেলে ক'ৰ পৰা নিয়ে মই ক'ত দিম নিদিওঁ নহয় মই নাই পইচাত পইচাটোৱে ডাঙৰ কথা নহয় তেনেকৈ পইচা খোৱালে মই আজি কোটি কোটি টকা ধন ঘটিলোহেঁতেন মই মিষ্টাৰ ৰাজাই মোক বহুত পইচা দিছে ঘৰ দুৱাৰ বনাই দিয়ে তাত ফোন বন্ধ কৰক ফোন বন্ধ কৰক ফোন বন্ধ কৰক শুনিলা 1 কেজি চাউল এতিয়া 40-50 টকা 1 লিটাৰ মিঠাতেল 150 টকা 1 কেজি আলু দাম 20-25 টকা হাই হাই বহি আছে পিছফালে মোৰ দোকান কওক এই ভাগে ভোলাগুৰি বাগিচা বাবা কোনখন এইখন এইখনে এইফালে কৰি আছে ভোলাগুৰি চাহ বাগিচা বাংলাদেশী কোন হম ব্ৰহ্ম কেলে সোমাল ইমান বিদেশী ক'ত গৈছিল দৰ্জা কেলে খুলিলে অসমৰ কিয় খুলি দিলে দৰ্জাখন বিদেশী সোমাবলৈ হয় নহয় কোৱা কিয় খুলি লগত আছে আমাৰ শ্ৰদ্ধাৰ গোবিন হাজৰিকা গোবিন ককা আৰু অসমত পপুলাৰ কি বুলি ভাইৰেল ককা বুলি ইয়াত চবেই ভাইৰেল ছাৰ বুলিও জানে ককা হয় ভাইৰেল ককা বুলিও কয় ছাৰ বুলিও কয় ছাৰ বুলি ক'লেও মই বুলি ক'লেও ভাল পায় আৰু কথাটো যে আপোনাৰো ঘৰ দুখন কওকচোন কেনেকৈ ঘৰ দুখন হ'ল আপোনাৰ দুখন মানে ঘপকৈ আহিলোঁ টোপোলাটো লৈ গাঁও ফুৰোঁ বুলি আহি এই বান্ধনটোত পৰি গ'লোঁ বান্ধনত পৰিলে আপুনি দুজনী বিয়া পাতিছিলে এজনী বিয়া পাতিছে এজনী মানুহে কয় দেখোন দুজনী বিয়া পাতিছে বুলি এইটো মানুহে হয় নি নহয় সেইদিনা মাজতে এটা ভিডিঅ' চাইছিলোঁ কোনোবাই ক'লে বোলে আপুনি দুজনী বিয়া পাতিছে কেনে মানে কয় মানে ককাক বোলে এৰেষ্ট কৰি লৈ যাব এইটোতো অসম্ভৱ কথা এৰেষ্ট কৰি লৈ যোৱাটো কিয় তাকেতো কোনে নিব এই ফাল্টু কিছুমান আছে বাবা বেয়া নাপাবা মোৰ ফোন এটা আছে কুকুৰীহঁতে মোক ৰেহাই নিদিয়ে কি বুলি কয় ফাল্টু ফোন কৰি থাকে মোলৈ মই ভাইৰেল হ'ব পাৰোঁ মই কাৰোবাৰ ধন টকা পইচা খাই ভাইৰেল হোৱা নাই নিদিব জেগালৈকে আকৌ কেলে ক'ৰ পৰা নিয়ে মই ক'ত দিম নিদিওঁ নহয় মোৰ যিখিনি ছাত্ৰ আপোনাক ভাল পোৱা মানুহখিনি আহে আৰু ভাল পোৱা যিখিনি মোৰ ভিডিঅ' কৰিবলৈ আহে নৱজিত বিপ্লৱ ৰাজাও আহে মিষ্টাৰ ৰাজা আহি গুচি গৈছে আৰু এটা কথা সস্তীয়া দামৰ চাউলৰ কথাটো সদায় কয় আমি সস্তীয়া চাউল দিছোঁ মানিছোঁ 1 কেজি চাউলৰ দাম 40-50 টকা 1 লিটাৰ মিঠাতেলৰ দাম 150 টকা 1 কেজি আলুৰ দাম 25 টকা মাছ মাংসলৈ যাবই নোৱাৰে দুখীয়া মানুহৰ সতি সন্তানক কানি কাপোৰ কিনি দিবই নোৱাৰে আৰু দুখীয়া মানুহৰ সন্তানবিলাক কিছুমানে স্কুলীয়া আছে দিনটো হাজিৰা নকৰিলে গধূলা ভাত নাই তেওঁলোকতো ল'ৰা ছোৱালী চাইটা পঢ়ুৱাইছে এতিয়া বিনা পইচাৰ চাউল খুৱাই এইফালে পৰ্যাক ভাল মজা মাৰিছে হালধি সানি পিঠিত আৰু পেটত নাচনি খুলিছে মানিছোঁ মই পচন্দ কৰা নাই ৰাইজক কেঁকুৰা চেপা দি নগৰ বনাওক বা নবনাওক ৰাইজক কেঁকুৰা চেপা দি সৌ নগৰ বনোৱা এইটো কি হ'ল সেইকাৰণে কৈছিলে শাস্ত্ৰই কৈছে কি বুলি কৈছে দেশ হ'ব ধুনীয়া মানুহ হ'ব মুনীয়া কল্কি হেৰাব কল্কি যুগত পৃথিৱীৰ ধৰণী লৰাব মহিলাবিলাক আৰু পগলা কৈ 10,000 টকা হেনো অসমত বিলাব জাতিকে অজাতি এই টকা ক'ত জন্ম হৈছে ক'ত হৈছে কি গৱৰ্ণৰে সদায় দি আছে নেকি ধন সিহঁতক ৰজা কোন আছিলে শাস্ত্ৰই কৈছে শুনা ৰজা কোন আছিলে শিৱস্ব ৰাজা কোন আছিলে হৰিচন্দ্ৰ ৰাজা কোন আছিলে বলি শাস্ত্ৰ দেই বলি ৰজা আছিলে মানধাতা আছিলে আপুনি শাস্ত্ৰ খুব পঢ়ে নেকি আৰে সব ফালে বাবা এই ৰাজনীতি মই শাস্ত্ৰতে শিকিলোঁ আচ্ছা ককাই ৰাজনীতি শিকিছে শাস্ত্ৰ পঢ়ি শাস্ত্ৰক লৈ মই ৰাজনীতি শিকিছোঁ সেই দুষ্ট পঢ়ি ৰাজনীতি শিকা নাই আচ্ছা আপুনিতো পুৰা ঘোৰ কংগ্ৰেছী মই ঘোৰ কংগ্ৰেছী এইবাৰ আকৌ কি হ'ব চৰকাৰখন নাজানো বাবা এটাই কথা মোক বহুতে সুধিছে এইবাৰ চৰকাৰ কি হ'ব পিতাই এটাই কথা পানীতলৰ কাঁইট ধৰিবলৈ চিনিবলৈ বহুত টান পানীতলৰ কাঁইট বামত হ'লে কাঁইটডাল দেখি পানীৰ তলত ঘাটেদি পাৰটো তাত কাঁইট এসোপা পৰি আছে সেইটোতো দেখা নাই এতিয়া মানে চাওক বহুতে বিজেপি জইন কৰি আছে আপুনি কৰিব নেকি কোনে মই বিজেপিত মই এবাৰহে গৰ্ভত জন্ম হৈছোঁ ধক্কা
কংগ্ৰেছ যদি ৰখাতলৈ গৈছে যাবলৈ দিছোঁ, কিন্তু ঘাই শিপা নাই চাৰিম। পাৰ পাই ডালত পাপ গজিবলৈ আহিছ, গুৰিৰ পৰা হেৰি ডাল ওলাইছ। ৰাইজৰ পদৰ ধৰা মই শিৰত তুলি আছোঁ। ৰাইজক ক'বলগীয়া আছে এটাই কথা, মহান কথা মই পৰ্যায়ত অসমত ক'বলগীয়া আছে। কাক কাক ক'বলগীয়া আছে? কাক ক'বলগীয়া আছে? আমাৰ কৃষকসকলক। কৃষক তাৰমানে আমি যিবিলাক খেতি কৰি খাওঁ পথাৰত, তেখেতসকলক এটা অনুৰোধ জনাইছোঁ। আজিয়ে ভিডিঅ' কৰা নাই, মই আৰু ভিডিঅ' দিছোঁ। আপোনালোকে হে ৰাইজ, কৃষক শ্ৰেণী, হাল নাবালে ভাত নাই, হাল নাবালে ধান নাই। গতিকতে এটাই দুৰ্নীতি হৈছে আমাৰ। বৰ সহজ উপায় আহিলে, শুই উঠা হালোৱা নাইকিয়া হ'ল। শুই উঠি হাল নিয়া হালোৱা নাইকিয়া হ'ল। হালোৱা হেৰাই গ'ল। চাউল পাই আছা? ফ্ৰী চাউল? এই ফ্ৰী চাউলটো ৰ'বা, কেলা ফ্ৰী চাউল কোনে পাইছোঁ? ফ্ৰী চাউল এই কথাটো কয়, চবেই কয় ফ্ৰী চাউল পাইছে, ফ্ৰী চাউল পাইছে। ফ্ৰী চাউল তুমি পাইছা, তুমি লেবাৰ কৰিবলৈ নগ'লে হ'বনে? অকল চাউল খাই থাকিবানে? চাউল চুবাই কোৱা এতিয়া বহুতে কয় মোক। এতিয়া মানুহৰ ঘৰত গৰু নাই, মৰণা নাই, আজিকালি হালোৱা গৰু নাই। হালোৱা গৰু মানে দুখটো কাৰ? দুখটো কাৰ? এই ধনীকেইটাৰ দুখ। যাৰ 10 পোৰা 15 পোৰা 20 পোৰা মাটি আছে, সি কি কৰিছে, মাটিডৰা আধি দিছে, ডাঙৰ ট্ৰেক্টৰডাল আনি দুচা বাই দিব, তল মাটি ওপৰ কৰিব। ধানৰ গোচাই এইকণ, আগৰ ধানৰ গোচাই এনেকুৱা মহেৰে খেতি কৰে, গৰুৰে খেতি কৰে। আপুনি হাল বাইছে আগতে? মোক আকৌ হালৰ কথা সুধিবলৈ আহিছে কেলা। 3টা বজাত কেলা হাল লৈ যোৱা মানুহটো। এতিয়া মই ৰাইজক জনাইছোঁ, হে প্ৰতিনিধি, অসমবাসী ৰাইজ, আপোনালোক পুনৰ ফিল্ডত ধান খেতিত পুনৰ সাৰ পাওকচোন। শুই নাথাকিব, ডাঙৰ ট্ৰেক্টৰ উঠাই দিয়ক, পাৱাৰ টিলাৰ লওক, গৰু হাল লওক, ম'হৰ হাল লওক। যদি আপোনালোকক খেতি লাগে, ডাঙৰ ট্ৰেক্টৰে কি কৰে, গোটেই তল মাটি ওপৰ কৰি পেলাই নাঙলে। আচল সাৰটো চেলটি পিতল। তাৰপৰা ধান নহা হ'ল পথাৰত। আমি আগতে আমাৰ খেতি গৰু হাল ম'হ হাল বাই আমি খেতি কৰোঁতে একোডৰা ধাননি যাবলৈ চিন্তা কৰিব লাগিব, গুণা ম'হ পাৰ হ'ব নোৱাৰে। এনেকুৱা ধান, এইডৰা ধানৰ পৰা সেই ডৰালৈ কেনেকৈ যাম চিন্তা কৰিব লাগিব। এহাত 1.5 হাত ধানৰ থোক, এতিয়া ধানৰ থোক জেঠি নিদিয়া। আপুনি হাতী মত কিমান দিন কৰিছিলে? শুন, মই 10 বছৰ 11 বছৰ হাতী মহল খেলিলোঁ। উন্নয়ন কিমান হৈছে এইবিলাক সোধা। হেমন্ত বিশ্ব শৰ্মা কৰোঁ কিবা এটা কৰোঁ সোণৰ, এইবোৰ নুসুধিব। এইবোৰ আমাৰ লগত থকা মানুহে। খবৰ এটা কথা, ভিডিঅ'টো কিন্তু আমি অকল মনোৰঞ্জনৰ কাৰণেহে বনাইছোঁ। ইয়াত বেলেগভাৱে ভিডিঅ'টো লৈ নাযাবৰ কাৰণে অনুৰোধ কৰিছোঁ। শেষত ককালৈ আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক শ্বেয়াৰ কৰি দিব। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক লগ পাই থাকোঁ। ধন্যবাদ। লগ পোৱাৰ আশাৰে জয় অসম।